প্ৰথমতে মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ বাবে ইউজফুল হ'ব পৰা আন এটা গুৰুত্বপূৰ্ণ এছেৰ বিষয়ে আলোচনা কৰিম। গতিকে মনোযোগেৰে তোমালোকে ভিডিঅ'টো চোৱা। তো এছেটো হৈছে গোটেই পৃথিৱীজুৰি সন্ত্ৰাস চলোৱা পেণ্ডেমিক কৰোনা ভাইৰাছ অথবা COVID-19। তো আৰম্ভণি। Corona virus, which is commonly called as a COVID-19, is an infection disease which causes illness in the respiratory system in the humans. Corona virus, যি সাধাৰণতে COVID-19 ৰূপে পৰিচিত, ই হৈছে এটা সংক্ৰমিত ৰোগ যিয়ে মানুহৰ শ্বাসতন্ত্ৰক অসুস্থ কৰি তোলে। It is the new virus that is impacting the whole world badly as it is spreading primarily through contact with the person. এইটো হৈছে এটা নতুন ভাইৰাছ যিয়ে গোটেই বিশ্বক আতংক সৃষ্টি কৰি বিশ্ববাসীক প্ৰভাৱিত কৰিছে, কাৰণ ই প্ৰাথমিকভাৱে মানুহৰ লগত যোগাযোগ বা কণ্টেক্টৰ ফলত বিয়পি পৰে। COVID-19 was first identified during December 2019 in Wuhan city of China. In March 2020, WHO declared the COVID-19 outbreak a pandemic. COVID-19ক প্ৰথমতে চিনাক্ত কৰা হৈছিল 2019 চনৰ ডিচেম্বৰ মাহত চীনৰ উহান চিটিত। 2020 চনৰ মাৰ্চ মাহত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে COVID-19ক এটা মহামাৰী হিচাপে অভিহিত কৰিছিল বা ঘোষণা কৰিছিল। COVID-19 now is cause of large number of death across the world. বৰ্তমান COVID-19 এনেকুৱা এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যাৰ ফলত বৰ্তমান গোটেই বিশ্বজুৰি বহুত মানুহ ইয়াৰ কবলত পৰিছে বা ইয়াৰ ফলত মৃত্যু হৈছে। How does COVID-19 spread? COVID-19 কেনেকৈ বিয়পে? It spreads from person to person among those in close contact within about 6 feet or 2 meters. The virus spreads by respiratory droplets generated from the cough or sneeze of a COVID-19 patient. এইটো হৈছে এটা সংক্ৰমিত ৰোগ, সেইবাবে ই এজনৰ পৰা আন এজনলৈ প্ৰায় 6 ফুট বা 2 মিটাৰ দূৰত্বত থকা ব্যক্তিৰ মাজত ক্লোজ কণ্টেক্ট হ'লে ই বিয়পি পৰে। COVID-19 ৰোগীৰ কাহ বা হাঁচিৰ পৰা ওলোৱা শ্বাস প্ৰশ্বাসৰ ফুটাৰ দ্বাৰা ই বিয়পি পৰে। Symptoms, লক্ষণ। COVID-19 symptoms can be very mild to severe. The most common symptoms are fever, dry cough, and breathing problem like fatigue, muscle pain, and loss of taste or smell can also seen by COVID virus patients. অৰ্থাৎ কোভিড পেশেণ্ট এজনৰ লক্ষণসমূহ সাধাৰণৰ পৰা জটিল হোৱা দেখা পোৱা যায়। কিছু কমন লক্ষণ যেনে জ্বৰ, শুকান কাহ, শ্বাস প্ৰশ্বাসত অসুবিধা, মাছল পেইন মানে গাঁঠিৰ বিষ বা বিভিন্ন ঠাইত বিষ শৰীৰত, আৰু লছ অফ টেষ্ট মানে কোনো খাদ্যৰ সোৱাদ নোপোৱা, গোন্ধ নোপোৱা আদি বিভিন্ন ধৰণৰ লক্ষণসমূহ কোভিড পেশেণ্ট এজনৰ গাত দেখা পোৱা যায়। প্ৰিভেনশ্যন অফ COVID-19, COVID-19ক ৰোধিবলৈ কিছুমান নিয়ম মানিব লাগে। নম্বৰ এ, ৱাশ্ব হেণ্ড ৰেগুলাৰলি উইথ চ'প এণ্ড চেনিটাইজাৰ, অৰ্থাৎ নিয়মিত চাবোন আৰু চেনিটাইজাৰেৰে হাত ধোৱা। এভইডছ আননেচেচাৰিলি আউটিং অন পাব্লিক প্লেচেছ, অপ্ৰয়োজনীয়ভাৱে পাব্লিক প্লেচসমূহলৈ ওলাই নোযোৱা। কভাৰ ইউৰ নোজ এণ্ড মাউথ হুৱাইল স্নিজিং, হাঁচিওৱাৰ সময়ত নিজৰ মুখ আৰু নাক কভাৰ কৰি ৰখা, ঢাকি ৰখা। মেইনটেইন প্ৰপাৰ হাইজিন এণ্ড ক্লিনলিনেছ, অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা। নম্বৰ ই, মেইনটেইন ছ'চিয়েল ডিষ্টেন্স এণ্ড ৱেৰ মাস্ক, সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পৰিধান কৰা। কনক্লুজন, অৰ্থাৎ সামৰণি। COVID-19 is one of the most dangerous pandemic for the people around the world, so people should stay informed and maintain good hygiene. Together, we all can bring an end to this pandemic. COVID-19 টো হৈছে বৰ্তমান গোটেই বিশ্বব্যাপী মানুহৰ কাৰণে এটা আতংক আৰু বিপদজনক এটা মহামাৰী। সেইকাৰণে আমি সদায় সচেতন হ'ব লাগে আৰু সেইকাৰণে আমি স্বাস্থ্যবিধিসমূহ মানি চলিব লাগে। টুগেডাৰ উই অল কেন ব্ৰিং এন এণ্ড টু দিছ পেণ্ডেমিক, আমি সকলোৱে যদি একেলগে হৈ সচেতন হৈ ইয়াৰ বিৰুদ্ধে যুঁজো তেন্তে এই পেণ্ডেমিকৰ পৰা আমি হাত সাৰিব পাৰিম।